প্ৰথমে আপোনাক কংগ্ৰেচুলেট কৰিছোঁ, খুব সুন্দৰ ৰিজাল্ট। গতিকে এই এটা সুন্দৰ বাতাবৰণ, এটা সুন্দৰ সফলতা, এই মুহূৰ্তত কি ক'ব? আৰু তাতে যোৱা 10 বছৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমৰ ৰাইজৰ প্ৰতি অত্যন্ত নিষ্ঠা আৰু সততাৰে সৈতে সেৱা আগবঢ়াই আহিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমে আৰু তাৰ পিছত মই যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছিলোঁ যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনবোৰ বা উত্তৰ পূৰ্বক তেখেতে অষ্টলক্ষ্মী বুলি কয়, সেই তেখেতৰ আদৰ্শ আৰু সংকল্পক আমি যাতে অসমত ৰূপায়ণ কৰিব পাৰোঁ। আৰু যোৱা 10টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কৰি অহা কামক আজি অসমৰ ৰাইজে হিয়া উজাৰি স্বীকৃতি দিছে। ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাসত গুজৰাট, হাৰিয়ানাৰ পিছত তৃতীয়বাৰ একেধাৰে চৰকাৰ অহা যি এক প্ৰাপ্তি আজি অসমে লাভ কৰিছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়ালটোৰ কাৰণে ইয়াতকৈ ডাঙৰ গৌৰৱৰ কথা একোৱেই নাই। আজিৰ এই এটা আনন্দৰ মুহূৰ্তত মই সোণোৱাল ডাঙৰীয়াৰ বাসভৱনলৈ আহি তেখেতৰ লগত আনন্দটো অলপ, যিটো আমাৰ এটা নিয়ম আছে যে আমি ভগাই লওঁ, আমি কোনো বস্তু অকলে ৰাখি থ'ব নোৱাৰোঁ। আমাৰ আনন্দ উৎসাহ আমি সদায় মনে মিলা মানুহৰ লগত আমি একেলগে ভগাই লওঁ, এইটো আমাৰ পৰম্পৰা। মই অলপমান ৰিজাল্টৰ পূৰা ল'লোঁ, পাৰ্টীৰ অফিচতো গ'লোঁ, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত প্ৰাপ্তিৰ আনন্দ যেতিয়ালৈকে বিতৰণ কৰি নলওঁ তেতিয়ালৈকে মনটো কিবা এটা যেন বাকী থাকি গ'ল তেনেকুৱাই অনুভৱ হৈ থাকিব। যোৱা 1 বছৰ ধৰি গোটেই নিৰ্বাচনৰ পৰিকল্পনাত সোণোৱাল ডাঙৰীয়াৰ লগত একেলগে আমি কথা বতৰা পাতি আগবাঢ়িছিলোঁ। যোৱাকালিও ৰিজাল্ট ওলোৱাৰ, আজি ৰিজাল্ট ওলাব, যোৱাকালিও সোণোৱাল ডাঙৰীয়াই মোক ফোন কৰি কৈছে যে হিমন্ত 100 হৈ যাব। আমি দুয়োজনে আজি বহুদিনৰ পৰা 100ৰ কথাটোকে আলোচনা কৰি আছিলোঁ। সেইকাৰণে আজি আমি ক'লোঁ যে তেওঁৰ মুখেদিও 100 ওলাই আছিলে, মোৰ মুখেদিও 100 ওলাই আছিলে আৰু 100 হৈ গ'ল। এই ধৰণৰ কথাবিলাকে আমি দুয়োজনে অলপ পাতিলোঁ আৰু ভালো লাগিলে। ইমান এটা আমাৰ পৰিয়ালটোৰ কাৰণে ইয়াতকৈ আনন্দ একো হ'ব নোৱাৰে যে তৃতীয়বাৰলৈকে চৰকাৰখন উভতি আহিছে। এটা কথা মনত পৰিছে যে আপুনি কিছুদিন আগত মই যেতিয়া সুধিছিলোঁ আপুনি কৈছিলে যে 102 পাম। আজি যেতিয়া ফলাফল প্ৰকাশ পালে তাৰপিছত মই মনত পৰিছে যে আপুনি 102 বুলি কৈছিলে। চাওক, ইয়াত কোনো যাদু নাই। প্ৰথম কথাটো হ'ল যে অসমত হিন্দু মানুহে জিকাব পৰা 103টা ছিট আছে। এইটো হ'ল ডিলিমিটেশ্যনৰ পিছত যে হিন্দুৱে কিমান MLA জিকাব পাৰে। হিন্দুৱে জিকাব পৰা MLAৰ সংখ্যা হ'ল 103। তাৰ ভিতৰত মই প্ৰথমৰ পৰাই ধৰি লৈছিলোঁ যে শিৱসাগৰটো আমি নাপাওঁ। গতিকে বাকী মোৰ দৃষ্টিত হাৰিবলগীয়া ছিট নাছিলে। কোনোবা ছিটত মাৰ্জিন কম হ'ব, বেছি হ'ব, সেইকাৰণে 102। আৰু পবিত্ৰ মাৰ্ঘেৰিটাক মই এখন কাগজত 102 বুলি কৰি পেলাই মই তেওঁক চহী মাৰিও দিছিলোঁ। আজি তেওঁ কাগজখন যোৰহাটত দেখুৱাইছে। আৰু মই যেতিয়া 102 বুলি কৈ আছোঁ, সোণোৱাল ডাঙৰীয়াই মোক কৈ আছে যে 100 হ'বই, 100 আমি পাৰ কৰিম। গতিকে হিচাপটো আমাৰ একেটাই যে আমি জিকিব পৰা কিমান আছে। কাৰণ আমিতো এতিয়াও জানো যে অসমত একেবাৰে 100%, 90%, 80% মুছলিম মানুহ থাকিব পৰা ছিটত জিকাৰ সক্ষমতাটো আমি বিচাৰোঁ বা নিবিচাৰোঁ এতিয়ালৈকে আমাৰ হোৱা নাই। গতিকে কিন্তু আমি এইটোও জানিছিলোঁ যে হিন্দু মানুহে জিকাব পৰা সকলো ছিটেই এইবাৰ আমি জিকিম, সেইটো আমাৰ মনত সংকল্প আছিলে। আৰু আজি এইটোৱে হ'ল, শিৱসাগৰটো জিকিলে ভাল লাগিলেহেঁতেন, 103 হ'লহেঁতেন, কিন্তু প্ৰথমতে আমি ধৰিছিলোঁ যে শিৱসাগৰটো নিজিকো। মাজত জিকিম যেনো লাগিছিল, কিন্তু প্ৰদীপ হাজৰিকা আমাৰ কেনেকুৱা হৈছে যে বিৰোধী প্ৰাৰ্থী এজন, আমাৰ প্ৰাৰ্থী 2জন। গতিকে সেই ছিটটো জিকাৰ কাৰণে বহুত বাস্তৱিক কোনো ভিত্তি নাছিলে। সেইকাৰণে আমি হাৰিলোঁ। কেতিয়াবালৈকে সেইটো ছিটটো জিকিম, 103টালৈকে আমি যাব পাৰোঁ। আপোনাৰ অংকবিলাক ইমান মিলে কেনেকৈ? আপোনাৰ প্ৰতিবাৰ নিৰ্বাচনত আপোনাৰ অংকটো প্ৰায় পাৰফেক্ট হয়, 1-2 ইফাল সিফাল হয়, অংকটো কি আছে? অংকটো মিলাৰ কাহিনী এটাই যে
যেতিয়া আপুনি গোটেই অসমত ইলেকশ্যনৰ সময়ত মিটিং কৰিব, মিটিঙত বহিলে মানুহৰ ৰেছপন্সটো চাই ঘূৰি আমি আহি ৰাজনীতি কৰা মানুহে ক'ব পাৰে যে এইটো চিট আমি জিকিম বা হাৰিম। বহুত চিম্পুল কথা, ইয়াত কোনো কথা নাই। যেনেকৈ যদি সোণোৱাল ডাঙৰীয়াক সোধে যে তেখেত যিমানকেইখন মিটিঙত গৈছে ঘূৰি আহি গধূলি কাৰোবাক কৈছে যে এইটো চিট আমি জিকিম, অৰ্থাৎ মানুহৰ ৰেছপন্স, আত্মীয়তা, এইখিনি দি মানুহে ধাৰণা কৰিব পাৰে যে এই চিটটো জিকিম বা হাৰিম। গতিকে ইয়াত কোনো ডাঙৰ কোনো জ্ঞান নাই। বাকী যিবিলাক নেতা আছে তেওঁলোকে বহুত মিটিং নকৰে। আজি যদি আপুনি গৌৰৱ গগৈৰ কথা কয়, গোটেই নিৰ্বাচনটোত তেওঁ যদি মিটিং কৰিছে মেক্স টু মেক্স 30খন, আৰু মই যদি মোক আপুনি সোধে প্ৰত্যেকটো সমষ্টিতে মই আগষ্টৰ পৰা মিনিমাম 3বাৰ গৈছোঁ। প্ৰথমবাৰ যাওঁতে কিমান মানুহৰ মৰম, দ্বিতীয়বাৰ কিমান মৰম, তৃতীয়বাৰ কিমান মৰম, শেষ মিটিংখনত কিমান মৰম, এই গোটেই কথাবোৰ এনালাইচিছ কৰিলেই যোগ বিয়োগটো ওলাই যায়। ইয়াত কোনো বহুত ডাঙৰ অংক একো নাই। আৰু পলিটিচিয়ানৰ গোটেই শক্তিটোৱে হৈছে জনতা। মানুহক চায়ে সিদ্ধান্ত লয়। মানুহে যদি মুখখন ঘূৰাই বিকটাই দিলে আপুনি গম পালে যে ইয়াত কাম নহ'ব, ইয়াত মানুহে আমাক বেয়া পায়। এইবাৰ ছাৰ দেখা গৈছে যে নিৰ্বাচনটোত 3গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ পৰাজয় বৰণ কৰিছে। এইটো চাওক, তেওঁলোকে পৰাজয় বৰণ কৰিছে, কাৰোবাৰ পৰাজয়ত আনন্দ পাবলগীয়া একো নাই। বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয়, সেইটো ব্যক্তিগতভাৱে মই কেতিয়াও আনন্দ নকৰোঁ যে খুব ভাল হ'ল। কিন্তু এইটো ঠিক যে ৰাজনীতিত যিটো আমি নীলা তেজ বুলি কওঁ, ব্লু ব্লাড বুলি কওঁ, সেইটো মানুহে বিচৰা নাই। তেওঁলোকে নিজৰ পৰিচয় এটা লোৱাৰ সময় আছিলে। কিমান দিন আপুনি হিতেশ্বৰ শইকীয়া ল'ৰা হৈ থাকিব? কিমান দিন তৰুণ গগৈ ল'ৰা হৈ থাকিব? কিমান দিন ভূমিধৰ বৰ্মনৰ ল'ৰা হৈ থাকিব? আপুনি নিজে দিগন্ত বৰ্মন হ'ব লাগিব, আপুনি নিজে গৌৰৱ গগৈ হ'ব লাগিব, আপুনি নিজে দেৱব্ৰত শইকীয়া হ'ব লাগিব। তেওঁলোক তিনিওজনে 3-4টা ইলেকশ্যনত জিকাৰ পিছতো বাপেকৰে ল'ৰা হৈ থাকিলে, তাৰমানে যিটো ৰয়েল লিনিয়েজ বুলি কওঁ আমি, সেইটোক তেওঁলোকে এৰিব পৰা নাই। তাৰমানে এতিয়াও তেওঁলোকে জনতাৰ হ'ব পৰা নাছিলে। আৰু সেইকাৰণে অকল তেওঁলোক নহয়, পৱন সিং ঘাটৰ ল'ৰা হাৰিছে। এক প্ৰকাৰ যিমান ৰিলেটিভ উঠিছিলে, আত্মীয় উঠিছিলে, গোটেইকেইজনেই নিৰ্বাচনত পৰাজয় বৰণ কৰিছে, গোটেইকেইজনেই। এটা কথা, আপুনি যেতিয়া পশ্চিমবংগৰ নিৰ্বাচনত ব্যস্ত আছিল তেতিয়া বহুতে কৈছিল যে বিজেপিত এক প্ৰকাৰ চিপ্ৰাং চলিছে, ইজনে সিজনক দিছে, ৰিজাল্টে দেখোন কথাটো বেলেগ ধৰণৰ। ৰঞ্জিত দাসে মোক কলিকতাত এই কথাটো ক'লে, তেতিয়া ময়ে ক'লোঁ আপুনি ফেচবুকত দি নিদিয়ে কিয়? অলপ ফূৰ্তি ল'লোঁ, বাকী একো কথা নাই। ময়ে তেওঁক ক'লোঁ কাহিনীবোৰ, ৱাটাৰলু কি আপুনি মানুহক বুজাই দিয়ক। মনোৰঞ্জন তালুকদাৰে ইণ্টাৰভিউত কয় যে ৱাটাৰলু হৈছে, ৱাটাৰলু যুদ্ধৰ মিনিং কি? ৰঞ্জিত দাসে মোক বুজালে, ময়ো চালোঁ যে ৱাটাৰলু মানে পিছফালৰ পৰা মাৰিহে নেপলিয়ন বোনাপাৰ্টক পৰাজিত কৰা হৈছিলে। তেতিয়া ময়ে ৰঞ্জিত দাসক ক'লোঁ এই কাহিনীটো আপুনি নিদিয়ে কিয় মানুহক? দিগন্ত কলিতাক ময়ে ৰাতিপুৱা ফোন কৰি উঠোঁ, আজি সোধোঁ যে আজি গাদ্দাৰৰ কোন নম্বৰ লিষ্টখন ওলাব। এইবিলাক হ'ল একোটা চিৰিয়াছ ইলেকশ্যনৰ পিছত অকণমান যিটো ফূৰ্তি লোৱা যায়, এই গোটেইটো ৰঞ্জিত দাসে লিখা, দিগন্ত কলিতাই লিখা, এই গোটেইখিনিৰ কালপ্ৰিটটো মোকেই বুলি ক'ব লাগিব। গোটেই কালপ্ৰিটটো ময়ে আছিলোঁ। মই ৰাতিপুৱা ফোন কৰি দিগন্ত কলিতাক সোধোঁ যে আজি গাদ্দাৰ লিষ্ট 2খন নোলায় নেকি, 3খন নোলায় নেকি? ইও ভাবে যে মুখ্যমন্ত্ৰীয়েতো ভালেই পাইছে। পিছত আৰু বেংগলত নহ'লে ইমান গৰম, ৰাতিটো কিবা এটা কৰি থাকিব লাগে। গতিকে আমি আমাৰ বেংগলত ডাঙৰ টীম এটা আছিলোঁ। অসমক অমিত শ্বাহ ডাঙৰীয়াই 35টা চিট চাব দিছিলে। প্ৰায়কেইটা চিটতে আমি সফলতা অৰ্জন কৰিছোঁ। অসমৰ টীম এটা আছিলে, সেই টীমটোক 35টা চিট চাব দিছিলে আৰু বিশেষ কাম কিছুমান দিছিলে। মোক কৈছিলে তই মিটিং কৰিবি, টীমটো এইখিনি কাম কৰিব। গতিকে গধূলি আমি বহোঁ, এইবিলাকে খুহুতীয়াকৈ আলোচনা কৰি থাকোঁ। তাকে সাংবাদিকসকলে আৰে ই গাদ্দাৰ বুলি কৈছে, লিষ্ট ওলাইছে, তাৰমানে এইটো চিট হাৰিব। কিন্তু তেওঁলোকেও বুজি পোৱা নাই যে ইয়াৰ কলাকাৰজন বেলেগ, তেওঁ ফূৰ্তি লৈ আছে বুলি। 35টা চিট গোটেইকেইটা হৈছে নেকি? মই গোটেই লিষ্টখন চেক কৰা নাই, কিন্তু প্ৰায়খিনিয়ে আমি জিকিছোঁ বুলি অশোক সিংঘালে মোক কৈছে।
লিষ্টখনৰ চিটৰ নাম তাম গোটেইখিনি অশোক সিংঘালৰ লগতে আছে। ইয়াত চেঞ্চুৰী, তাত একদম মই এইটো একচুৱেলি মই নাজানো মা কামাখ্যাই মোৰ মুখেদি কেনেকৈ উলিয়াই দিলে। বেংগলত মই প্ৰথম মিটিংখনতে কৈ গৈছিলোঁ যে আছামে চেঞ্চুৰী হবে, বাংলাই ডাবল চেঞ্চুৰী হবে, এনেই কৈছিলোঁ ফূৰ্তিতে, হৈ গ'ল আৰু কি কৰিম এতিয়া। কিন্তু এটা কথা চাওক, বেংগলৰ আপোনালোকৰ যি 35টা সমষ্টিৰ কথা কৈছে উত্তৰ বংগৰ ক্ষেত্ৰত, এই উত্তৰ বংগত কিন্তু প্ৰথমবাৰৰ কাৰণে উত্তৰ বংগ নহয়, আমাক যিমান চাব দিছিলে, মই মানে আপোনালোকে অশোক সিংঘালক কেতিয়াবা সুধিব কলিকতাৰ ওচৰ পাজৰৰ চিটখিনি, কাৰণ উত্তৰ বেংগলৰ ইলেকশ্যনটো ফাৰ্ষ্ট ফেজত আছিলে 23 তাৰিখে। মই মিটিং কৰিছোঁ উত্তৰ বেংগলত, কিন্তু আমাক যি বিশেষ কামৰ দায়িত্ব দিছিল সেইখিনি কলিকতা প্ৰেচিডেঞ্চিত দায়িত্ব দিছিলে। কিন্তু প্ৰথমবাৰৰ কাৰণে দেখা পোৱা গৈছে যে বিজেপি এফালে যেনেদৰে সফলতা লাভ কৰিছে, সমান্তৰালকৈ এজনো লোক হতাহত নোহোৱাকৈ প্ৰথমবাৰৰ কাৰণে এটা পশ্চিমবংগ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ভাষণত কৈছে যে এইটো প্ৰথম ইলেকশ্যন য'ত বেংগলত পলিটিকেল ভায়লেঞ্চ হোৱা নাই। 2019 চনত মই যেতিয়া প্ৰথম বেংগলত গৈছিলোঁ, কিমান শিল মাৰিছিলে হিচাপ নাছিলে। এইবাৰ পলিটিকেল ভায়লেঞ্চো নাছিলে। আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আবেদন কৰিছে যে কোনো ৰাজনৈতিক দলেই যাতে জয় আৰু পৰাজয়ৰ পুতক নুতুলে। আৰু আজি এতিয়া গধূলি 9:30 হ'ল, বেংগলত এতিয়ালৈকে কোনো ধৰণৰ ৰাজনৈতিক হিংসাৰ বাতৰি নাই। অৰ্থাৎ বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰথম প্ৰতিশ্ৰুতিটো যে ভয় আউট, ভৰসা ইন, যে ভয় নোহোৱা হ'ব, ভৰসাৰ ৰাজনীতি আৰম্ভ হ'ব। আজি এক প্ৰকাৰ আমি প্ৰথম প্ৰতিশ্ৰুতিটো আমি পালন কৰিলোৱেই। মানে দিদিৰ অহংকাৰ ধূলিসাৎ কৰি দিলে। হাৰি যোৱা মানুহক আৰু মই অহংকাৰ ধূলিসাৎ, মোৰ স্বভাৱ তেনেকুৱা নহয়। ইলেকশ্যন হৈ গ'ল, দিদিও দিদি, মোৰ লগতো ভাল আছিলে, মই প্ৰায়ে কথা পাতি থাকিছিলোঁ, গতিকে ৰাজনীতি বেলেগ, গতিকে হাৰিলে এটা হৰা মানুহজনক আৰু অহংকাৰ হ'ল, ধূলিসাৎ হ'ল, বেয়া বেয়া কথাবোৰ কিয় কৈ থাকোঁ। গতিকে এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ল'ব। তেওঁ অবজাৰভাৰ পঠাব, ইয়াত দলৰ নেতা নিৰ্বাচন হ'ব, তেওঁ ৰাজ্যপালৰ ওচৰত যাব। ডেফিনেটলি যোৱাবাৰ 18 সময়ত ক'ভিড আছিল কাৰণে প্ৰধানমন্ত্ৰী আহিব পৰা নাছিল। এইবাৰ অসমৰ বিজেপিয়ে বিচাৰিব বা আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে, তাৰিখটো আমি ঠিক কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো আমি কোৱা ডেটত নাহিব, তেওঁৰ ডেটত আহিব। সেইকাৰণে মই ভাবোঁ যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা কৰাৰ কাৰণে আমাক আৰু 2-3 দিন লাগিব। ফলাফলৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছ দল অত্যন্ত অত্যুৎসাহী হৈছিলে। তেওঁলোকে হোটেলত কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ এখনো অহা কথা আছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা চিট পাব। তাৰ পিছত তেওঁলোকে AGP বা BPFক লোভনীয় প্ৰস্তাৱ দিব, লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব। আৰু বৰ্তমান কংগ্ৰেছৰ MLA কেইজন বেংগলোৰত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব। আপোনালোকে জানে আমাৰ আফ্ৰিদা বুলি সাংবাদিক এগৰাকী, তেওঁক BPFৰ লগত যোগাযোগ কৰাৰ দায়িত্ব দিছিল। AGPৰ লগতো কথা পাতিব পাৰি নেকি কথা পাতিছিলে আৰু এই কথাবিলাক BPFে মোক জনাই আছিলে। গতিকে তেওঁলোকৰ প্লেন আছিল যে আমি 45টা চিট পাম বা 47টা পাম। আজি ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলোৰলৈকে উৰা মাৰিব, যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে। তাৰ পিছত তেওঁলোকে AGP আৰু BPFৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব। এটা তেওঁলোকৰ ডাঙৰ ব্লু প্ৰিণ্ট আছিলে। মই জানো অভিয়াছলি মিটিঙত যি আলোচনা হৈছিল, কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে। ৰেজৰ্টখনৰ নামটো কালি মোক সুধিলে মই কৈ দিব পাৰিম, য'ত বেংগলোৰত তেওঁলোকে বুক কৰি থৈছিলে। আমি গোটেই নিৰ্বাচনটোত যদি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ যে বিজেপিয়ে উন্নয়নৰ স্বাৰ্থত আপোনালোকে ৰাইজৰ ওচৰলৈ গৈছিলে, কিন্তু কংগ্ৰেছ দলে দেখিবলৈ পোৱা গৈছিল যে অকল আপোনাক আক্ৰমণ কৰিছিলে, আক্ৰমণ কৰিছে। মই ভাবোঁ যে অসমত আপোনালোকে যদি চাই, গৌৰৱ গগৈৰ পাকিস্তানী লিংকৰ কথাটো মই কোনো এটা ভাষণত কোৱা নাই। কাৰণ কি, আমাৰ অসমীয়া মানুহে পৰিয়াল, ল'ৰা ছোৱালী, পুতেক ঘৈণীয়েক এইটো ভাল নাপায়।
মই এটা কৰিবলগীয়া হৈছে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ খাতিৰত মই কামটো কৰিছোঁ, সাংবাদিক মেল কৰিছোঁ, সিদিনাখনৰ পৰা টপিকটো মোৰ মুখেদি মই ওলোৱা নাই। কাৰণ মই জানো যে এইটো যদি উলিয়াই থাকোঁ মোৰ লছ হ'ব, মোৰ লাভ নহ'ব। কংগ্ৰেছ দলক কোনোবাই বুদ্ধি দিলে যে হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালী ঘৈণীয়েকক গালি পাৰি থাকিলে লাভ হ'ব। তেওঁলোকৰ স্মৃতি শক্তিও কম। 2009-10 চনত এনেকৈ মোক আৰু মোৰ ল'ৰা ছোৱালীক গালি পাৰি অখিল গগৈ এনেকুৱা কাম এটাই কৰিছিল। সেইবাৰো কংগ্ৰেছে ৰেকৰ্ড সংখ্যক চিট পাইছিলে। তাৰমানে আজি মই ল'ৰা ছোৱালী ঘৈণীয়েক এই কামটো অসমৰ মানুহে ভাল নাপায়। সাংবাদিকসকলৰ কাৰণে এইটো নিউজ, হেডলাইনো পায়, টিভিটো ওলায়। আপোনালোকে সেইটো প্ৰশ্নই সুধি থাকে, তেতিয়া পলিটিচিয়ানজনে ভাবে আৰে এইটো ক্লিক কৰিছে। কিন্তু গাঁৱৰ মাইকী মানুহগৰাকী মহিলাগৰাকীয়ে এইটো বেয়া পায়, কলেজৰ ল'ৰা ছোৱালীয়ে বেয়া পায় যে এওঁটো কি কৰিব লাগে, কি আঁচনি আনিব, ক'ত ৰাস্তা বনাব, ক'ত সেইটো কওক। ল'ৰা ছোৱালী ঘৈণীয়েকৰ কথা আমি শুনিব আহিছোঁ নেকি? অসমীয়া মানুহে ইউজুৱেলি মোৰ যিটো অভিজ্ঞতা এইটো বেয়া পায়। সেইকাৰণে মোৰ ইলেকশ্যন মিটিঙত আপোনালোকে দেখিব মই গৌৰৱ গগৈৰ নামটোৱে লোৱা নাই কোনো এখন মিটিঙত। তেওঁৰ পৰিবাৰ ল'ৰা ছোৱালী কোৱা কথা বেলেগ। আজি মই কৈছোঁ ইনকুৱাৰী হ'ব, তদন্ত হ'ব, কাৰণ পাকিস্তানৰ লগত সম্পৰ্কটো আমি আওকাণ কৰিব নোৱাৰোঁ, সেইটো এটা বেলেগ বস্তু, মুখ্যমন্ত্ৰী এজনৰ দায়িত্ব। কিন্তু ইলেকশ্যনৰ মঞ্চত এই কথাটো মই এবাৰো অনা নাই, কাৰণ মই জানো যে এইটো নচলে আৰু সেইটোৱে আমাৰ ভোট কমাব। সেইকাৰণে কিন্তু কংগ্ৰেছ দলে 2009-ত অখিল গগৈ এইটো পাই থৈছে, এইবাৰ কংগ্ৰেছেও পালে। কিয় এইটো অসমত নচলে, হয়তো বাকী কোনোবা ৰাজ্যত এইবোৰ চলে। অসমৰ মানুহবিলাকে ল'ৰা ছোৱালী ঘৈণীয়েক এইটো বৰ ভাল নাপায়। বিগত 10 বছৰ বিজেপিৰ যিটো অনিৰুদ্ধ যাত্ৰা, সেই অনিৰুদ্ধ যাত্ৰাক ইতিমধ্যে ৰাইজে সমাদৃত হৈছে আৰু সেয়া যি ৰিজাল্ট আমি পালোঁ। কিন্তু অনাগত 5 বছৰত আমি কি আশা কৰিম? অনাগত 5 বছৰ আমি কোনটো দিশেৰে? অনাগত 5 বছৰটো অসমৰ বাবে এক সোণালী অধ্যায়। কিয়? যোৱা 10 বছৰত সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ সময়ত কিছুমান আমি প্লেনিং কৰিছিলোঁ যে ব্ৰহ্মপুত্ৰৰ কাষেদি আমি ডিব্ৰুগড়লৈকে ৰাস্তা বনাম, বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিছিলোঁ। মোৰ মুখ্যমন্ত্ৰীৰ সময়ছোৱাত এই কথাবিলাক আমি গ্ৰাউণ্ডেড কৰিলোঁ, আধাৰশিলালৈ। কিন্তু আপুনি যদি চাই অহা 5 বছৰ কি হ'ব, যদি খুব থোৰতে মই কওঁ, অহা 5 বছৰ ধুবুৰী ফুলবাৰী দলং উদ্বোধন হ'ব, শুৱালকুছি পলাশবাৰী দলং উদ্বোধন হ'ব, গুৱাহাটীৰ ৰিং ৰোডৰ কাম সম্পূৰ্ণ হ'ব, শিলচৰ গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱেৰ কাম সমাপ্ত হ'ব, শিলচৰত নতুন এয়াৰপৰ্টৰ কাম সমাপ্ত হ'ব, নুমলীগড় গহপুৰ টানেলৰ কাম সমাপ্ত হ'ব, ছেমি কণ্ডাক্টৰ উদ্যোগ আৰম্ভ হ'ব, ফাৰ্টিলাইজাৰ কাৰখানা আমাৰ নামৰূপত চলি আছে সি আৰম্ভ হ'ব, কাজিৰঙা দি এলিভেটেড কৰিডৰটো আৰম্ভ হ'ব, মানুহ গাড়ী যাব, যোৰহাট মাজুলীৰ মাজৰ দলঙেদি মানুহ যাত্ৰা আৰম্ভ কৰিব। তাৰমানে আজিৰ দিনটোতে মই আপোনালোকক যিমানখিনি কথা ক'লোঁ, ৰাতি আপুনি শুই থাকোঁতে এই কথাখিনি ভাবিব যে অকল এইখিনিয়ে হৈ গ'লে অসমখন কিমান পৰিৱৰ্তন হৈ যাব। নাৰেংগী কৰোৱাৰ দলংখন সম্পূৰ্ণ হ'ব। তাৰমানে যোৱা 10 বছৰৰ আমাৰ পৰিশ্ৰমৰ ফল এতিয়া মানুহে মাত্ৰ মুখত শুনিছে আৰু আধাৰশিলা দেখিছে। সম্পূৰ্ণ মাত্ৰ ভাস্কৰ বৰ্মা সেতুখন দেখিলে, বাকীটো একো দেখা নাই। এতিয়া সম্পূৰ্ণ কামখিনি দেখিব আৰু নতুন কামটো আহিবই। কিন্তু একো যদি নতুন কাম নাহে, মাত্ৰ মই কোৱা কথাখিনিকে যদি বাস্তৱত পৰিণত হয়, কিমান অসমখন পৰিৱৰ্তন হ'ব আপোনালোকে চিন্তা কৰক। শিলচৰ গুৱাহাটীৰ ভিতৰত 5 ঘণ্টাত আহিব পাৰিব। দৌৰ মাৰোঁতে গোলাঘাটৰ পৰা আপুনি বিশ্বনাথ চাৰিআলি গৈ পাব, দৌৰ মাৰোঁতে যোৰহাটৰ পৰা মাজুলী গৈ পাব, দৌৰ মাৰোঁতে চিপাঝাৰ গৈ পাব। এই ধুবুৰী মানুহে দৌৰ মাৰোঁতে মেঘালয় তুৰা পাব। গতিকে তাকে আমি বহি আলোচনা কৰিছিলোঁ যে 10 বছৰৰ কামখিনি এতিয়া মানুহে দেখা পাব। কাৰণ ভাৰতত কাম কৰোঁতে কি 5 বছৰ ভাবিব, 5 বছৰ ফাইলৰ কাম কৰিব, ঠিকা ঠাকুলি দিব, শেষৰ 5 বছৰত খেতিটো আপুনি কাটিব।
আমি তাকে চিন্তা কৰিছিলোঁ যে এতিয়া যদি এই মুহূৰ্তত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন গোটেইবোৰতো খেলি মেলি হৈ গ'লহেঁতেন। সেইকাৰণে এই 5 বছৰত আমাৰ খেতিটো কটাৰ সময়, যি প্ৰথম পৰিকল্পনা হ'ল, তাৰপিছত আমি ৰোপণ কৰিলোঁ। এতিয়া মাঘ বিহুৰ সময়ত আমি শস্য নচপাওঁ জানো? এই 5 বছৰ হৈছে শস্য চপোৱাৰ সময়। মইতো মানুহে দেখা পাওক বুলি জোৰ জবস্তি চানমাৰী ফ্লাইঅভাৰখন কৰিলোঁ। নিয়মতে তাক আৰু 6 মাহ দৰকাৰ, কাৰণ ওপৰত কাম কৰিব আছে, তলত আছে। কিন্তু বা ভাস্কৰ বৰ্মাৰ সেতুখনৰে আচল নেগুৰটোতো লগাই নাই, 6 মাহৰ পিছতহে লাগিব। তাৰমানে কাম দেখুওৱাৰ সময় হ'ল এই 5 বছৰ, ফলাফল দেখুওৱাৰ। কিন্তু মানুহক কিবা এটা ইলেকশ্যনৰ আগত দেখুৱাব লাগে বুলি এইখিনি জোৰ জাৰ কৰি কৰিছোঁ। এতিয়া মাজুলীতে এখন দলং উদ্বোধন কৰিছোঁ, কিন্তু লখিমপুৰ গৈ লাগিব পৰা ছেকেণ্ড দলংখন হোৱা নাই। তাৰমানে এতিয়া মাত্ৰ যে মানুহে বিশ্বাস কৰক যে আমি কৰিছোঁ বুলি, সেইটো হ'ল অলপ যে মানে ভাতটো বনোৱাৰ আগতে অলপ সিজিছে নে নাই চাওঁ। এই যোৱাখিনি আছিল সিজিছে নাই চোৱাৰ সময়, কিন্তু আচল ভাতটো এতিয়াহে আমি খাম। গতিকে এই 5 বছৰ যদি আমাৰ চৰকাৰখন নাহিলেহেঁতেন আমাৰ বহুত দুখ লাগিলেহেঁতেন, কাৰণ যোনে ফিতা কাটে নামটো তাৰহে হ'ব। গতিকে বাকীটো কোনে আধাৰশিলা কৰিছিল তাৰতো নাম নহয়। আধাৰশিলা কৰা ফলকখন একাষৰীয়াকৈ পৰি থাকে, উদ্বোধনৰ ফলকখনহে ডাঙৰ হয়। দিল্লীত অসম ভৱন নিৰ্মাণ নতুন হৈ আছে, সম্পূৰ্ণ হ'ব। কলিকতাত ইমান ডাঙৰ অসম ভৱন, বম্বেত মাতি লৈছোঁ, সোণোৱাল ডাঙৰীয়াই দিছে, তাতে ডাঙৰ অসম ভৱন হ'ব। বেংগলোৰৰ অসম ভৱন ৰেডি হৈ আছে, ফিটা কাটিব লাগে, খালি হোৱাইট ৱাশ্বিঙৰ কামটো বাকী আছে। ইমানবোৰ কাম কৰি থোৱা আছিলে, কিন্তু যোৱা সময়ৰ আগতে আমি দেখুৱাব পৰা অৱস্থাত নাছিলোঁ। কেইটামান চিজাৰিয়ান অপাৰেশ্যন কৰি মানুহক দেখুৱাইছিলোঁ, কিন্তু নৰ্মেল ডেলিভাৰীটো এতিয়াহে হ'ব। সেইকাৰণে এই 5 বছৰ হ'ব অসমৰ আটাইতকৈ স্বৰ্ণীল সময়। মানুহে পৰিৱৰ্তনটো দেখা পাব যে মোৰ ৰাজ্যখন দেখোন এনেকুৱা হৈ গ'ল। এইখিনি দেখোঁতেই মানুহে ইমান প্ৰশংসা কৰি আছে। আৰু মইতো কৈছোঁ যে এইখিনি নিত্য নাটিকাহে, নাটকখন এতিয়াহে হ'ব। কিন্তু যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ছেগমেণ্টলৈ আমি চাইছোঁ, আপোনালোকে যথেষ্ট কাম কৰিছে। সমান্তৰালকৈ বনভূমি সুৰক্ষা বিষয়টোৱে বিগত সময়ছোৱাত এটা ৰাইজৰ পৰা মৰম বুটলিবলৈ আপোনালোক সক্ষম হ'ল। আৰু 1.5 লাখ বিঘা মাটি খালী হ'ল, কিন্তু চৰ আৰু বনভূমি, ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু 3-4 লাখ বিঘা মাটি খালী কৰিবলগীয়া আছে। এতিয়া সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰবিলাকো ভাল আহিছে, আমি কৰিব পাৰিম। গতিকে মোৰ দৃষ্টিত আটাইতকৈ যদি ভাল হ'ব, আগতে আমি কি হয়, আমি যদি বিদেশী নাগৰিক এজন পুছবেক কৰোঁ বা আমাৰ ন্যায়ালয়ে যদি এজন মানুহক বিদেশী বুলি কয়, তেওঁলোক পশ্চিমবংগত সোমাই যায়। একেই ইয়াত যিটো আমি মৈমনছিঙীয়া ৰংপুৰীয়া বুলি কওঁ, তাতো একেই মানুহ আছে। ইয়াৰ পৰা তেওঁলোক শ্লিপ হৈ পশ্চিমবংগত সোমাই যায় আৰু আমি তেওঁলোকক বিচাৰি নাপাওঁ। পশ্চিমবংগত বিজেপি চৰকাৰখন হোৱাৰ কাৰণে ভাৰত বাংলাদেশ ফেন্সিংটো এবাৰ কমপ্লিট হ'ব। আৰু আমাৰ দুইখন চৰকাৰৰ সহযোগিতাত বিদেশী নাগৰিকৰ অন্তত নতুন প্ৰব্ৰজনৰ বিৰুদ্ধে আমি সাংঘাতিকভাৱে যুঁজিব পাৰিম। আৰু বেংগল চৰকাৰখন যোনেই নহওক কিয়, গোটেইখিনি বিধায়ক বা মন্ত্ৰী মোৰ লগত অত্যন্ত আপোন, যিখিনি বিজেপি ক'ব গ'লে তেওঁলোক 3-4টা ইলেকশ্যনত হাৰিছে, এইবাৰ জিকিছে। হাৰা জিকা সুখ দুখ মই সকলো সময়তে তেওঁলোকৰ লগত আছিলোঁ। সেইকাৰণে চৰকাৰখনৰ লগত আমাৰ এটা ৱৰ্কিং ৰিলেশ্যন হ'ব। আৰু এইবাৰহে আটাইতকৈ যিটো আমাৰ অসমৰ আটাইতকৈ সুৰক্ষাৰ প্ৰশ্ন, সেইটোত আমি আগবাঢ়িব পাৰিম। আৰু আজি যদি প্ৰধানমন্ত্ৰীৰ ভাষণটোতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাকেইষাৰে উল্লেখ কৰিছে। সেইকাৰণে মই ভাবোঁ যে পশ্চিমবংগৰ বিজয়, অসমৰ বিজয়টো যদি আমাৰ কাৰণে এটা কেক, পশ্চিমবংগ আইচিং ইন দ্য কেক, মানে উইদাউট ৱেষ্ট বেংগল আমি বহুত কাম কৰিব নোৱাৰোঁ। আজি নুমলীগড় শোধনাগাৰে পাইপলাইন এডাল আনিব লাগে উৰিষ্যাৰ পৰা নুমলীগড়লৈকে, বেংগলে পাৰ্মিশ্যন নিদিয়ে, পেলাই থৈ দিছে। এই গোটেই যদি আমি যিকোনো কাম কৰিব খোজোঁ, পশ্চিমবংগৰ থ্ৰুদিয়েতো অসম আহিব। যেনেকৈ মেঘালয়ক যদি অসমে সহায় নকৰে, মেঘালয়তো কোনো কাম নহয়। যেনেকৈ আমি মেঘালয়ৰ মুখত বহি আছোঁ, আমাৰ মুখত পশ্চিমবংগ বহি আছে। সেইকাৰণে পশ্চিমবংগৰ বিজয়ে অসমৰ বিজয়ৰ আনন্দটো দুগুণ কৰিছে।
হ'ব। এটা প্ৰশ্ন শেহতীয়াকৈ সুধিম যে কৃষি খণ্ডত যিটো অত্যাধিক সাৰ ব্যৱহাৰ কৰে আৰু তাৰ পৰা যিখিনি অসুবিধা হৈছে আপুনি ভালদৰে জ্ঞাত, সেই চিচনটোক লৈ বিগত 10টা বছৰত আপোনালোকে বহু কাম কৰিছে কিন্তু সফলতা দেখা পোৱা নাই। এইবাৰ কি হ'ব? মই এটাই কথা ক'ম, বহুত থিমেটিকত মই আজিয়ে যোৱাটো উচিত নহ'ব, কাৰণ মুখ্যমন্ত্ৰী এজন হওক, শপত হওক, বহুত ভিতৰলৈকে মই যাব খোজা নাই। কিন্তু মানে এটাই কথা মই কৈছোঁ কি যে চৰকাৰখনে এই 5 বছৰত কাম কৰাৰ বহুত ভাল সুযোগ পাব। মোদী ডাঙৰীয়াই আমাক অসম্ভৱ সহায় কৰিব আৰু মই ভাবোঁ যে বানপানীৰ সমস্যা হওক, গৰাখহনীয়া হওক, কৃষি হওক, জলসিঞ্চন হওক, আমি এইবাৰ কাম কৰিব পাৰিম। কিন্তু এটা আপোনালোকক নিশ্চিতভাৱে মই ক'ব লাগিব যে অসমৰ যিটো টপ'গ্ৰাফি, সেই টপ'গ্ৰাফিটো অন্যৰ লগত সম্পূৰ্ণ বেলেগ। আমাৰ এটা নিজস্ব প্ৰত্যাহ্বান থাকে আৰু সেই প্ৰত্যাহ্বানবোৰ সন্মুখীন হ'বলৈ অজস্ৰ টকাৰ প্ৰয়োজন। সেইকাৰণে কিছুমান কাম মনত ইচ্ছা থাকিলেও কৰিব নোৱাৰি আৰু কিছুমান কাম কৰিব পাৰি। গতিকে দেখা যাওক, চৰকাৰখন আহক, সকলোৱে আশীৰ্বাদ কৰক, কামবোৰ ভাল হ'ব আৰু ভাল কাম কৰিব সকলোৱে। শুভেচ্ছা থাকিল, ধন্যবাদ। আৰু ইতিমধ্যে সেয়া মুখ্যমন্ত্ৰীগৰাকী বহু কথাই ক'লে, বিভিন্ন বিষয়ত তেখেতে ইতিমধ্যে তেখেতৰ মত ব্যক্ত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।